নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ কেৰিয়াৰ আছামৰ নতুন এটা ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ অসম চৰকাৰৰ ফালৰ পৰা 100 পদ মুকলি হৈ আছে কমিউনিটি হেল্থ অফিচাৰৰ পদ। আৰু এই পদকেইটাৰ মাহিলী দৰমহা যথেষ্ট ধুনীয়া। অসমৰ কেণ্ডিডেটখিনিয়ে আবেদন কৰিব পাৰিব। আৰু এই পদকেইটাৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা বিচাৰিছে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব এই পদখিনিত আবেদন কৰিবলৈ। তো ক'ৰ পৰা নটিফিকেশ্যনটো আহিছে, কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি ভিডিঅ'টোত ডিটেইলছত বুজাই ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অকণো স্কিপ নকৰিব। আৰু যদি এতিয়ালৈকে আমাৰ টেলিগ্ৰাম আৰু হোৱাটছআপ চেনেলত জইন হোৱা নাই, ডেছক্ৰিপশ্যনতে লিংক পাব, তাত গৈ টেলিগ্ৰাম নাইবা হোৱাটছআপ চেনেলটোত জইন হ'ব পাৰিব। তো এই নটিফিকেশ্যনটো আহিছে NHMৰ ফালৰ পৰা আহিছে, অৰ্থাৎ নেশ্যনেল হেল্থ মিছন অসমৰ ফালৰ পৰা আহিছে। অৰ্থাৎ ইয়াতে 100টা পদ মুকলি হৈ আছে কমিউনিটি হেল্থ অফিচাৰৰ। আৰু এই পদকেইটাৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব, যিখিনি কেণ্ডিডেটৰ কোৱালিফিকেশ্যনসমূহ মিলে। ঠিক আছে, তো আমি ডিটেইলছটো যদি চাওঁ, ইয়াতে ডিপাৰ্টমেণ্টটোৰ নাম হৈছে NHM অৰ্থাৎ নেশ্যনেল হেল্থ মিছন, আৰু ইয়াতে পোষ্টটোৰ নাম হৈছে কমিউনিটি হেল্থ অফিচাৰ, চমুকৈ CHO। অ'কে, টোটেল পোষ্ট আছে ইয়াতে 100, আৰু এই পদকেইটাৰ বাবে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। আৰু ইয়াৰ বাবে অনলাইন আজিৰে পৰা আৰম্ভ হ'ব, অৰ্থাৎ 2 জানুৱাৰী তাৰিখে ইয়াৰ অনলাইন আৰম্ভ হ'ব, আৰু লাষ্ট ডেট ইয়াৰ হ'বগৈ 10 জানুৱাৰী। তো যিখিনি কেণ্ডিডেট ইণ্টাৰেষ্টেড তেওঁলোকে 10 জানুৱাৰীৰ আগতে আবেদন কৰিব লাগিব। আৰু ইয়াতে মাহিলী দৰমহা 27,500 টকা পে' কৰা হ'ব। অ'কে, তো এই পদকেইটাৰ বয়সৰ সময়সীমা বিচাৰিছে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। আৰু লগতে ৰিলেক্সেশ্যন পাব এজ পাৰ গভৰ্ণমেণ্ট নৰ্মছ অনুসৰি SC ST 5 বছৰ, OBC MOBC কেণ্ডিডেট হ'লে 3 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন পাব। আৰু PWD কেণ্ডিডেটখিনিয়ে 10 বছৰ এজ ইয়াতে ৰিলেক্সেশ্যন পাব। আৰু ইয়াৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ পে' কৰিব নালাগে, নীল ফ্ৰী হয়। ঠিক আছে, তো এই পদকেইটাৰ অনলাইন আবেদন কৰিব লাগিব 2 জানুৱাৰী তাৰিখৰ পৰা, আৰু ইয়াৰ লাষ্ট ডেট হ'বগৈ 10 জানুৱাৰী। আৰু আপোনালোকে এপ্লাই কৰাৰ আগত এবাৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন চাই ল'ব। ক্লিক হেয়াৰত ক্লিক কৰি ডেছক্ৰিপশ্যনতে লিংক পাব। আৰু আমাৰ অফিচিয়েল হোৱাটছআপটোত জইন হ'বলৈ নাপাহৰিব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা। ঠিক আছে, আৰু এপ্লাই আৰম্ভ হোৱাৰ লগে লগে ইয়াতে লিংকটো এক্টিভেট কৰি দিম। ক্লিক হেয়াৰত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু বন্ধুসকল এইখিনিতে কওঁ যে এই পোষ্টখিনি কিন্তু কণ্ট্ৰেকচুৱেল বেচিছৰ পোষ্ট। ঠিক আছে, আৰু ইয়াৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে GNM বা BSc নাৰ্ছিং ডিগ্ৰী কৰা হ'লেহে এই পদখিনিত আবেদন কৰিব পাৰিব। আৰু লগতে 6 মান্থৰ চাৰ্টিফিকেট ইয়াতে বিচাৰিছে। তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল, এই 100 কমিউনিটি অফিচাৰৰ পদৰ বিষয়ে জনালোঁ। তো ভিডিঅ'টো ভাল পাইছে যদি লাইক কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো পুনৰ এবাৰ লগ পাম এটা নতুন ভিডিঅ'ত। আজিলৈ ইমানেই, ধন্যবাদ।